এই অৱস্থা মানে কালি ৰাতি বৰষুণ দিছিল ৰাতিপুৱা যেটো পাহাৰৰ পানী এটো মানে ৰাতিপুৱা বাঢ়ি কিনে মানে আমাৰ এটো যেটো ব্ৰিজ আছিল কাজিপুৰ টকপাৰা যেটো দলং এই দলংটো ভাঙি গৈছে আর এতিয়া তো মানে পুরো অসুবিধা হৈ আছে মানে আজি ৰবিবাৰ আজি স্কুলৰ ছাত্ৰী অহা যোৱা নাই কালি সোমবাৰ কালি স্কুলৰ ছাত্ৰ অহা যোৱা কৰিব গতিকে এটো বহুত প্ৰব্লেম হৈ গৈছে নাও দি পাৰ হ'ব লাগিব গতিকে এতিয়া নাওটো যেটো আছিল সেইটো বাছি গৈছে এটো মানে বহুত প্ৰব্লেম মেঘালয়ৰ পানী নামি আছে এটো প্ৰত্যেকবাৰে পানী হয় এটো ফাষ্ট পানী বৰষুণৰ কাৰণে আহে যেটো বৰষুণৰ কাৰণে আহে মেঘালয় বৰষুণ হ'লে আমাৰ ইয়াতে পানী আহি যায় কালো নদী এটো মানুহটো এটো হিচাপ কৰিব নোৱাৰিম কিন্তু এটো আৰ্ধ গাঁৱৰ মানুহ এটা আহি যায় এটো এইফালৰ পৰা যিমান গাঁও আছে গোটেইবিলাক মানুহ তাতে কালাপানী স্কুলত আছে বহুতকেইটা স্কুলত অহা যোৱা কৰে আৰু দলংখন ৰাতিপুৱা ভাঙি গৈছে মোটামুটি 6টা বজাত মানে এটো পানী প্ৰতি বছৰে আহি থাকে ইয়াতে না মেঘালয়ত বৰষুণ হ'লে মানে এত পানীটা আহি যায় মানে বহুত বাড়ি ক্ষতি হয় মানুহ ঘৰটোৰ ক্ষতি হয় আৰু এটো তো মেইন রাস্তা পড়ি গেছে রাস্তাটো মানে 3টা 4টা গাঁৱৰ রাস্তা এটোই হয় সেই কাৰণে ব্রিজটো আর এই রাস্তাটো বহুত দরকার আছে এতিয়া স্কুলৰ মানুহটো আহিব নোৱাৰো আৰু বহুত পাব্লিক আছে এটো বহুত অসুবিধা হ'ব মানে গাঁৱতো অলপ উঠিছে উঠি আছে আৰু বৰষুণ হ'লে মানে মানুহ বহুত অসুবিধা হ'ব এই রাস্তাটো মানে ভাঙি যাব এই আগৰ রাস্তাটো আগফালে যে আছে রাস্তাটো তাতে স্কুল আছে এটা হেতু বহুত ৰিস্ক হৈ গ'ল তার মানুহ ঘৰ বাৰীতো ৰিক্স হৈ গ'ল মানে ৰাস্তাটো পুৰা নদীটো ৰাস্তাটোত পৰিছে মানে ৰাস্তাটো ওলাই যাব আৰু প্ৰত্যেক বছৰে হয় এটো মানে মেঘালয়ৰ পানীটো ইয়াতে নামি আহে পাহাৰৰ পানী আপনার প্রত্যেক বছরে এনেকা অবস্থা হয় এইটো কেবল একমাত্র ব্রিজ যোনটো বালিয়াবিল নান্দিয়া লক্ষীশ্বরী কানেক্টেড করে কালাপানী বজাৰলৈকে আৰু তাৰে গোটেইখিনি মানুহ এইখন বজাৰৰ ওপৰত ডিপেন্ডেবল স্কুলৰ ওপৰত ডিপেন্ডেবল হস্পিটেলৰ ওপৰত ডিপেন্ডেবল মুঠতে মেইন ৰাস্তা এইটো মানে কোনো মতে ৰাইজে এনেকে প্ৰত্যেক বছৰ বাহিৰে নিৰ্মিত কৰে পইচা নিজৰ মানে ধনেৰে নিৰ্মিত কৰে চান্দা পাতি লৈ নিৰ্মিত কৰে কিন্তু এই হঠাৎ আমাৰ এই মেঘালয়ৰ যোনটো বৰষুণ হ'লে হঠাৎকে এইটো ব্ৰহ্মপুত্ৰৰ লগত কানেক্টেড নহয় এই নদীখন এইটো টোটালি আপোনাৰ বৰষুণ যদি বেছিকৈ দিয়ে মেঘালয়ৰ লগালগ পানীটো এনেকৈ হঠাৎ আহি যায় 1 ঘণ্টা 2 ঘণ্টাৰ কাৰণে আহি যায় আৰু প্ৰত্যেক বছৰে আমি দেখা পাওঁ এইখন ব্ৰিজ ভাঙি যায় তো আমাৰ চৰকাৰৰ ওচৰত ডিমাণ্ড এইটোৱে থাকিব যে এইটোৰ এটা পাৰ্মানেণ্ট দলং কৰিব লাগে যেহেতু স্থানীয় বিধায়কে ইয়াত কোনো গুৰুত্ব দিয়া নাই গতিকে আমি ডাইৰেক্টলি ডিসি মহোদয়কে এইখিনি কথা আমি জনাবলৈ আপোনাৰ জৰিয়তে জনাবলৈ বিচাৰিছোঁ যে এই দলংখন বহুত ইম্পৰ্টেণ্ট এই দলংখনৰ আমাৰ প্ৰয়োজনীয়তা আছে দলংখন যাতে পাৰ্মানেণ্ট এটা সলিউশন কৰে মাত্ৰ 200 টকাত আপোনাৰ সোণৰ গহনা পৰীক্ষা কৰক মেহেক জুৱেলাৰীত অধিক জানিবৰ বাবে যোগাযোগ কৰক 84738921154 নম্বৰত